হেল্ল' এভৰিৱান। বৃহত্তৰ বছৰ কেন্দ্ৰীয় ৰঙালী বিহুৰ পিছদিনা কাৰ্যসূচী আছিলে সাজপাৰ প্ৰতিযোগিতা। মই আৰু মোৰ জা জোৱালীও এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলোঁ। এইফালে মোৰ জা হয় মোৰ ভাই বোৱাৰী নিহাৰিকা, তাইও এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলে। তাৰপিছতে আছে এইফালে মোৰ মৰমৰ ভাগিনজনী, দেখিছে কেনেকৈ তাই খোজ দি গৈ আছে লাহে লাহে। যিহেতু তাই ভয় ভাগিবৰ কাৰণে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে, কিন্তু প্ৰশ্ন উত্তৰ সকলোখিনি ক'ব পাৰিলে তাই। তাৰপাছতে আকৌ নিজেও এই প্ৰতিযোগিতাত ভাগ লৈছোঁ, কাৰণ এই বিহু কমিটিখনৰ লগত ময়ো নিজে জড়িত হৈ আছোঁ। সেয়েহে মই নিজেও কিবা এটা কৰিবৰ মন গৈছিলে, ভাবিলোঁ সাজপাৰ প্ৰতিযোগিতাতে অংশগ্ৰহণ কৰোঁ। এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি খুবেই ভাল লাগিলে। তাৰপাছতে আছে আকৌ সন্ধিয়া ৰিদীপ নিবিড়ৰ গীতৰ শৰাই, দেখিছে কিমান ধুনীয়াকৈ সকলোৱে নাচিছে। মই কিন্তু ৰিদীপৰ গান শুনি ৰৈ থাকিব পৰা নাই দেই। চুনচুনিয়ে গৈ নাচনীকেইজনীৰ লগত নাচিয়ে আছে, দেখিছে তাইও পিছে বিহু বুলি ক'লে খুব ভাল পায়। ময়ো আকৌ বিহু বুলি ক'লে ৰৈ থাকিব নোৱাৰোঁ, নাচো লাগি। ৰিদীপৰ গান শুনাৰ লগে লগে ময়ো নাচিছোঁ, বহুত ভাল লাগিলে। যিহেতু নিজৰ গাঁৱতে এই বিহুখন পতা হৈছে, নেনাচি কেনেকৈ থাকোঁ। কোনে কোনে বাৰু ৰিদীপৰ গান ভাল পায় কমেণ্টত জনাবচোন দেই। এইফালে দেখিছে নিজেও মই একদম ৰিদীপৰ গানৰ ৰহত নাচি আছোঁ। এইফালে খুৰী বহি চাই আছে। গান শুনাৰ লগে লগে কোনেনো ৰৈ থাকিব পাৰে, সকলোৰে গান লৰিবই নহয় জানো। এইফালে নাচনীকেইজনীও ধুনীয়াকৈ নাচি আছে, দেখিছে কিমান ধুনীয়াকৈ নাচি আছে। বেছি সময় গান চাবলৈ নাপালোঁ, কাৰণ পিছদিনা স্কুল থকাৰ বাবে সোনকালে গুচি আহিব লগা হ'ল। আপোনালোকে কমেণ্টত জনাবচোন কোনে কোনে ৰিদীপৰ গান ভাল পায়। আজিলৈ ইমানেই, বাই বাই।